গুড মৰ্নিং গাইজ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে আজি মানে এখন মানে আৰু নতুন শ্বৰ্ট ফিল্ম আহি আছে, তো তাৰে বাবে আমি শ্বুটিঙৰ বাবে এতিয়া যাব ওলাইছোঁ। আৰু এইফালে দেখিছে পূৰা একদম পানীৰ বটল ছাতাৰ এটা বেগ চেগ পূৰা কাণ্ডত লৈ এটা যাব ওলাইছোঁ। তো এতিয়া বলক শ্বুটিঙৰ ঠাইলৈ যাওঁ, তাৰপিছত আপোনালোকক গোটেইখিনি ভালদৰে দেখুৱাই আছোঁ। এইফালে বিৰাট মানে বোকা গাইছ, তো এনে মাজেদি এতিয়া যাব লগা হৈছে। এই আমাৰ সৌৰভে যাই বেছি মই দেখাই আছোঁ ৰ'ব। দেখিছে এটা নতুন লোকেশ্যনত যাবৰ কাৰণে এই মই ভৰিৰ অৱস্থা দেখছি, এই ইমান ভাঙি আহিব লগা হৈছে। এই পতা পানী ইমান ভাঙি মাত্ৰ এইখিনিক লৈ আহিব লগা হৈছে। মোৰ অৱস্থাটো দলপতি বাদ দেখাই দিছি দেখছি গাইছ, অৱস্থা মোৰ শ্বুটিং কেনেকৈ কৰোঁ। আমার ক্যামেরাম্যানের অবস্থা চাওক গাইস, ই আমার ক্যামেরাম্যান না নিখিল কেনে অফরোডিং না অফরোডিং আহি লোকেশন পাই গেলো। এটা একটা বড়িয়া লোকেশন, নদী পার নরে বনিল আছে। কেনে কেনে মানে আহিলো দল পাৰ ধৰি বহুত কষ্ট হৈছে না, কষ্ট মানে ভৰিৰ অৱস্থা নেই, এইবোৰ পটা চটা লাগিছে। তো গাইছ মানে এনেকৈ আহিলো আৰু পুৰা নদী এতে মানে এখন আমাৰ বন্ধুত্ব এনাজৰি বুলি কওঁ, সেইখন বানাইছোঁ এটি লোকেশ্যনতে। তো চাই থাকক ভিডিঅ'টো। এনেকুৱা এটা প্ৰব্লেমত পৰিলোঁ আমি, মানে পূৰা একদম ভৰিত পতা লাগি গ'ল। এতিয়া আমি তাত নামিবও নোৱাৰোঁ, মানে একদম বিৰাট প্ৰব্লেমত পৰিলোঁ। আমি পানীও অনা নহ'ল, মানে এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ গাইছ। এইবাৰ তাৰমানে ফিল্ম কৰোঁতে এইবাৰ এটা যিমান মানে সেই হৈছে মজা এটা লাগছে। ইমান দুজা মানে আমি বোকা খচি আহিছোঁ শ্বুটিং কৰিবৰ কাৰণে। তো গাইছ পূৰা একদম চাই থাকক। ফাৰ্ষ্ট টাইম এইবাৰ আমি মানে ইমান অলপ অফ ৰোডিং কৰিছোঁ, নিজে অফ ৰোডিং কৰিছোঁ। ষ্টাৰ্টিঙৰ পৰাই কষ্ট একদম বোকা পানী খচি আহিলোঁ। কিন্তু এতিয়া মানে গাইছ পানী বিচৰি তো লাষ্ট মমেণ্ট আমি ইয়াতে পানী পাইছোঁ। তো এতিয়া পানীখিনি বঢ়িয়া যায়, এই অৱস্থাটো একদম মানে একদম ঠিক কৰি লওঁ, বঢ়িয়াকৈ ভৰি চৰি পূৰা একদম ধুই ফ্ৰেছ হৈ আমি গোটেইখিনি চিন মানে ইয়াতে কৰি ল'ব চেষ্টা কৰিম। আৰু ভালদৰে আপোনাৰ লোকেশ্যনটো মই দেখুৱাই দিছোঁ, এইফালে চাওক। আৰু এইফালে এতিয়া মানে কি আহোঁ কেমেৰামেন আৰু সৌৰভ আহোঁ মানে কি গৈছে ভৰি ধুবা, চাই লওক। কি ক'বা আমাৰ ময়ূক আছে, ময়ূক। তো ময়ূক আমাৰ কেমেৰাত মানে অলপ কমকৈ লোৱা হৈছে, কাৰণটো জনাই। অঁ ঠিক আছে। আকৌ আৰু পৰহি দেখিলোঁ ইয়াৰ কি আমাৰ বাবিদাৰ অৱস্থাটো চাওক, চেণ্ডেল মানে গাইছ। আৰু তাতে আমাক যিকেইটা মানে মাছ মাৰি আছিল, জাকৈ মাৰি আছিল, মানে কি ধুনীয়া তাৰমানে ইমান ব্যৱহাৰ। মানে আমি মানে কি গাইছ পতাত অহাৰ কাৰণে আমাক মানে বাঁহ দি দিছে, মানে কি আমি পতা নচটকাৰ কাৰণে বা ইমানখিনি মৰম গাইছ, বিৰাট ভাল লাগছে না মৰমখিনি ভাল লাগছে। কিন্তু আমি আৰু বোলো নাগেতেও ইমান য'ত মানে কৰবা, আমি ডাইৰেক্ট গুচি আহিলোঁ। মাছ মাৰি আছে, ভাল লাগিল মানে গাইছ। মানুহে যদি এনেকৈ মৰম কৰে মানে অহাৰ কাৰণে, আৰু ফিল্ম শ্বুটিং কৰি থকা বুলি ক'লোঁ তাতে আৰু মানে বেছি দিয়ক গাইছ, ভাল লাগিল মানুহখিনি মৰম দেখা পাই। ফাইনেলি মানে এটা আমাৰ ইভিনিঙৰ যোনটো শ্বুটিং আছিলে, তো ইভিনিঙৰ শ্বুটিংটোত আমাৰ আহি পালোঁ। তো এতিয়া মানে কি আমাৰ আজি মানে শেষ হৈ যাব গোটেইখিনি বস্তু, গতিকে আপোনালোকক ভালদৰে গোটেইখিনি আমাৰ শ্বুটিংখিনি দেখুৱাই আছোঁ, গতিকে সেইখিনি চাওক। কি হ'ল কি হ'ল তো গাইজ আজিৰ মানে আমাৰ শ্বুটিঙৰ ভিডিঅ' মানে এইখিনি আছিলে, অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন ভিডিঅ'ত লগ পাই থাকিম, আপোনালোকে এনেকৈ সদায় আমাক মৰম দি যাব বুলি আশা ৰাখিছোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিতে আমি এণ্ড কৰিলোঁ। থেংক ইউ।